নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ 19 মাৰ্চ বুধবাৰ অৰ্থাৎ কাইলৈ বিশ্ববাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হোৱাৰ দিশত ভাৰতীয় সময়মতে অৰ্থাৎ কাইলৈ বুধবাৰে 3:27 পুৱা তেওঁলোকক কঢ়িয়াই অনা মহাকাশযানখনে ফ্লৰিডাত অৱতৰণ কৰিব। মাত্ৰ 8 দিনৰ বাবে গৈ কেনেকৈ 9 মাহ আবদ্ধ হৈ পৰিছিল সুনিতা উইলিয়ামছ আৰু তেওঁৰ বন্ধু উইলমুৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত। কেনেদৰে আবদ্ধ হৈ পৰিছিল তেওঁ 5 জুন 2024 এই তাৰিখটোতে ফ্লৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিছিল সুনিতা উইলিয়ামছ আৰু তেওঁৰ বন্ধু উইলমুৰ। উৰণৰ সময় আছিল 10:52 পুৱা। ULA অৰ্থাৎ ইউনাইটেড লঞ্চ এটলাছ ভি ৰকেটত সংযুক্ত বয়িং ষ্টাৰলাইন মহাকাশযান লৈ তেওঁলোকে উৰা মাৰিছিল ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰলৈ। সঠিকমতে তেওঁলোকে তাত উপস্থিত হৈছিল। তেওঁলোকৰ এই যাত্ৰাৰ উদ্দেশ্য আছিল দুটা। প্ৰথম উদ্দেশ্য আছিল এই বয়িং ষ্টাৰলাইন মহাকাশ যানখন পৰীক্ষা কৰা আৰু ভৱিষ্যতে এইখন যাতে নাছাই সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে এইটো প্ৰমাণ কৰা। 2 নম্বৰতে আছিল কক্ষপথত ষ্টাৰলাইনৰ দৈহিক ক্ষমতা আৰু কাৰ্যকৰী ক্ষমতা মূল্যায়ন কৰা। 8 দিন তাতে কটাই পৃথিৱীলৈ ঘূৰি আহিবলৈ বাবে তেওঁলোক সাজু হৈছিল, কিন্তু সেই সময়তে দেখা গৈছিল তেওঁলোকৰ মহাকাশযানখনত কাৰিকৰী বিজুতি। সেইবাবে তেওঁলোকৰ যাত্ৰা বিলম্ব কৰি দিয়া হৈছিল বা পিছুৱাই দিয়া হৈছিল। সেই এদিন সেই দুদিন সেই 3 দিন গৈ এমাহ 2 মাহ আজি 9 মাহ হৈ গৈছিল। সেই দিনটোৰ পৰা আজিলৈকে বিভিন্ন খবৰ আহি পৃথিৱীত পৰিছিলেহি যে সুনিতা উইলিয়ামছক কেনেকৈ অনা হ'ব তাৰ বিষয়ে বিশেষ পৰ্যালোচনা কৰিছিল, বিশেষ বিজ্ঞানী কমিটি গঠন কৰি দিয়া হৈছিল আৰু বহুতো ৰাজনীতিও হৈছিল। আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে জো বাইডেনে সুনিতা উইলিয়ামছক মহাকাশত এৰি দিলে বুলি সমালোচনাও কৰিছিল বা এনেকুৱা কৰা হোৱা দেখা গৈছিল। সুনিতা উইলিয়ামছৰ আৰু তেওঁৰ বন্ধু উইলমুৰৰ স্বাস্থ্য অৱস্থাৰ বিষয়েও বিশেষ খবৰ আহিছিল। এই সকলোবোৰ উৎকণ্ঠা অন্ত পেলাই যোৱা শুক্ৰবাৰে সন্ধিয়া 7:03 নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা স্পেচ এক্স ফেলকন 9 ৰকেট উৰা মাৰিছে তেওঁলোকক পৃথিৱীলৈ ঘূৰাই আনিবৰ কাৰণে। এই ৰকেটত 4জন মহাকাশচাৰী আৰু যাত্ৰা কৰিছে আন্তৰ্জাতিক স্পেচ কেন্দ্ৰলৈ। এই 4জনৰ ভিতৰত আছে 2জন নাছাৰ, এজন জাৰ্মানৰ আৰু এজন হ'ল ৰাছিয়াৰ। তেওঁলোকে সেই মহাকাশ কেন্দ্ৰত আৰু 6 মাহ সময় কটাব। সুনিতা উইলিয়ামছ আৰু উইলমৰে তেওঁলোকক সেই আন্তৰ্জাতিক স্পেচ কেন্দ্ৰ হেণ্ডঅভাৰ কৰি পৃথিৱীলৈ ঘূৰি আহিছে। 19 মাৰ্চ অৰ্থাৎ কাইলৈ তেওঁলোকে পৃথিৱীত অৱতৰণ কৰিব। তেওঁলোকৰ মহাকাশযান ফ্লৰিডাৰ সমুদ্ৰপৃষ্ঠত অৱতৰণ কৰিব। সকলো পৃথিৱীবাসীয়ে এই উৎকণ্ঠা দিনটোলৈ অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে। ধন্যবাদ।